কবিতার শিরোনাম আমি বরপেইটা। কথা রাহুল দা, কণ্ঠ ৰঞ্জনা পাঠক। তেওঁ দেখো লগ পালিয়ে কয়, এ আদৌ আমাৰ ভাষাত কিবা এটা লেখবা চেষ্টা কৰিবিয়ে। ময়ো হ'ব বুলিয়ে কওঁ, কিন্তু মোৰ দেখো ভয় লাগে। কিজানি কোনোবাই হাঁহেয়ে ঠাট্টায়ে কৰে নাকি কোনোবাই। তেওঁৰ কথা ফেলবা নৰি লিখিম বুলিয়ে ভাবছো। যদিও আমি টাউনত থাকি লিখিত কওঁ, যিমানে যি নহ'লেও নিজৰ জন্মৰ ভাষা পাহেৰবা নৰো। বৰ ৰস থকা ভাষা আমাৰ বৰপেইটা ভাষা। বহুতে টাউনত থাকলে নিজৰ ভাষা পাহেৰিয়ে যায়, আমি কিন্তু নাপাহেৰো। টাউনত যিমেনে জিভা পাক লগে লিখিত নকলেও একে জেগাৰ মানুহ লগ পালি নিজৰ ভাষা ওলবয়ে। আমাৰ ভাষাটোৱে হৈছে আমাৰ পৰিচয়। গাঁৱত গেলি যদি কোনোবাই মুখত লিখিত ভাষা শুনে বৰ লাজ লাগাকে কয়, আইডি তইনো কি লিখিত কবা ধৰিলিয়ে। লাজ লাগি যায় সেনকে কলি। টাউনৰ পৰা গাঁৱত গেলি চিনাকি মানুহগিলাই দেখলি যেথেন সোধে, বাপু কেথেনে আইছা, ভালে আছা না। এই কথা আখৰা শুনি বৰ ভাল লাগে। আমাৰ ভাষাটো হৈছে আমাৰ গৌৰৱ। আমাৰ ভাষা শুনি কোনোবাই যদি হাঁহে মাথাটোত টিঙিচকে মাৰে, খং উঠি আহে। দেউল ধোৱাইলি মনটো গোটেই সাতখেন লাগে। বৰপেটাৰ বাইজত থকা চব চলিয়ে ঘৰক লগি দাউৰে। যদি কাবাৰ চলিটো দেউলত ঘৰত নাহে, ওচৰৰ মানুহগিলা সোধে, তোহাৰ চলিটো দেউলত নাহিলা। আমাৰ বৰপেটাত কেথেনবা সময় মিলি আহিব। বৰপেটা সত্ৰৰ কীৰ্তন ঘৰ, পাটবাহীৰ শংকৰদেৱৰ সত্ৰ, দামোদৰ দেৱৰ সত্ৰ, গহেৰ পামৰ বলদেৱৰ সত্ৰ, কেটকুচিৰ মুকুন্দদেৱৰ সত্ৰ, বহৰীৰ হৰিদেৱৰ সত্ৰ, বাৰাদিৰ মাধৱদেৱৰ সত্ৰ, সুন্দেৰ দিয়াৰ মাধৱদেৱৰ সত্ৰ আৰু বহুত কিবা কিবি চাবা পাৰব। কথা দিছো মনটো ভাল লাগব যাওক। কিন্তু এটা কথা, আপুনি যিমেনে লিখিত কৈ কিবা নুসুধলিও চবৰে মুখত কিন্তু বৰপেটা ভাষাতে উত্তৰ পাব। আমি বৰপেটা, আমাৰ নিজৰ জন্ম ভাষা, আমাৰ পৰিচয়, কাৰণ আমি বৰপেটা।